অসমৰ ভিতৰত এক অভিনৱ ভাই ভনীৰ পদক্ষেপ। কি পদক্ষেপ জানিলে সকলোৱে আচৰিত হ'ব আৰু পূৰ্ণ সমৰ্থন জনাব নিশ্চয়। বৰ্তমান সময়ত বংশৰ কোনো সম্বন্ধ আৰু চিনচাপ নোহোৱা হ'ব ধৰিছে, যিটো মোবাইল সেৱাই সকলো সম্পৰ্ক ছেট কৰিব লৈছে। এনে এক সময়তে বিটিআৰ ওদালগুৰি জিলাৰ বৰুৱা হাউলিৰ ৰজনী বড়ো আৰু মঞ্জুৰাণী বড়োৰ ঘৰত অনুষ্ঠিত হয় এক অভিনৱ পদক্ষেপ, যিটো শলাগ ল'বলগীয়া। 2025 বৰ্ষৰ বিদায় দিনটোতে ভাই ভনী মিলি অনুষ্ঠিত কৰে 6 পিৰি বংশৰ এক মহামিলন। এই মিলন আছিল আৱেগিক আৰু আনন্দৰ চকুলো উচুপনি। গাভ্ৰাও পৰিয়ালৰ এয়া আছিল এক মহামিলন। ককা আইতা জী জোৱাই, ভাই বোৱাৰী নাতি নাতিনী, ককায়েক ভায়েক খুৰা খুৰী সকলো একগোট হৈ এসাঁজ লগে ভাগে খাই প্ৰতিটো বংশৰ পৰিয়ালৰ মুৰব্বীজনক তামোল পাণ আৰু জনজাতীয় বস্ত্ৰৰে ইজনে সিজনক সন্মান জনায়। উল্লেখ্য যে 6 পিৰি বংশৰ সকলো পৰিয়াল লগ হৈ আচৰণেৰে সকলোৰে মংগল কামনা কৰি বংশ পৰিয়ালৰ পৰম্পৰা সম্পৰ্কক অটুট থকাৰ কামনা কৰি ৰজনীকান্ত বড়োৱে অসম তথা BTC বাৰ্ষিক একতা দোলেৰে বান্ধাৰ সন্দৰ্ভত কি ক'লে শুনকচোন। কলাগাৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট। নমস্কাৰ। আজি সঁচাকৈ খুব ভাল লাগিছে। যিটো আমাৰ থেবৰে কছাৰী পৰিয়ালৰ আমি যিমান বংশধৰ আছোঁ বা তেখেতৰ পৰাই আহি আমি যিখিনি মানে ডাল মানে ঠাল ঠেঙুলি যিখিনি আহিছে সেইবিলাক আমি একেলগ হৈ আজি যিটো এটা ভাল পৰিৱেশত আমি সকলোৱে লগ হৈ আমি চিনাকি এটা পৰ্ব লৈছোঁ। আৰু ইয়াৰ আগতো আমি যোৱাবাৰ নাগটিপাৰাত তেনেকৈ এটা প্ৰগ্ৰাম এটা প্ৰথম কৰিছিলোঁ। আজি এইটো আমাৰ বৰুৱাহালি গাঁৱত আজি ছেকেণ্ড কৰিছোঁ। সঁচাকৈ খুব ভাল লাগিছে। আজি যিসকল আমি চিনি নোপোৱা বা আমাৰ নাতি বা নাতিপুতি যিখিনি আছে, সৰু সৰু ল'ৰা ছোৱালী আছে, আমি আচলতে অহা যোৱা তেনেকৈ নাছিলে। সেইকাৰণে আমি কিছুমান আমি চিনিয়ে পোৱা নাছিলোঁ। কিন্তু আজি ধৰ তেনেকৈ আমি যোৱা বছৰৰ পৰা আজি আৰু ধুনীয়াকৈ আমি এটা ভাল এনেকৈ পৰিৱেশ লৈ আমি চিনাকি ল'ব পৰাটো এটা খুব মানে আমি নিজকে গৌৰৱ বুলি ভাবিছোঁ আৰু আমাৰ পৰিয়ালটো বিশেষকৈ। যিটো মই দেখিলোঁ যে অসম তথা BTCৰ এনেকুৱা এটা পৰিৱেশ মই জীৱনত দেখা নাই। মই আজি প্ৰথম দেখিলোঁ। আৰু অসম চৰকাৰ বা BTC বাসী বা সকলো ৰাজ্যকে এনেকুৱা এটা বংশ যাতে সকলোৱে মিলিজুলি থাকিব পাৰে, কি আহ্বান জনাব, কি ক'ব? হয়, এইটো আচলতে আমাৰ মঞ্জুৰাণী বড়ো ভণ্টি হয়। আচলতে তেওঁৰ হেৰিত মানে এডভাইচতে কামটো হৈছিলে। আৰু মই এইটো সময়তে তেখেতকো বহুত ধন্যবাদ দিছোঁ। আৰু সঁচাকৈ যদি আমি এটা পৰিয়াল এনেকৈ যদি হৈ থাকোঁ বা সকলো পৰিয়ালে নিজৰ নিজৰ পৰিয়াল বৰ্গ লৈ এনেকৈ যদি মিলি থাকে, তেনেহ'লে আমাৰ কোনো তেনেকৈ হিংসা বা শত্ৰু বা তেনেকৈ বিপদ বিঘিনি তেনেকৈ হয়তো আমাৰ দেশখনত তেনেকৈ হয়তো নহ'ব। সন্ত্ৰাসবাদৰ সৃষ্টি নহ'ব। খুব শান্তিভাৱে আমি হয়তো থাকিব পাৰিম। এনেকৈ পৰিয়ালবিলাক সকলো পৰিয়ালে যদি এনেকৈ কৰে, মই ভাবোঁ আমাক হয়তো কিছুমানে কৰা নাই যদিও এনেকৈ হয়তো আমি যিটো কৰিছোঁ তেনেকৈ ধৰ কৰিব বুলি মই আশাবাদী। যিটো আজি এটা সুন্দৰ পৰিৱেশ আৰু সকলোখিনি আজি এটা চিনাকি এটা হৈ গ'ল। এনে ক্ষেত্ৰত যিটো মানুহৰ দেখিছোঁ যে আজিকালি মানে একক পৰিয়াল হৈ গৈছে, কাৰণ কোনো কাকো লগত সম্পৰ্ক নাই, ভাই ভনীৰ লগত মিলা প্ৰীতি নাই, সকলোৱে বিভিন্ন ঠাইলৈ গুচি গৈছে। কিন্তু এনেকুৱা এটা পৰিৱেশ হোৱা নাই আজি বৰুৱাহাউলিত। আজি যিটো দেখিলোঁ পৰিৱেশ, সুন্দৰ পৰিৱেশ, এনেকুৱা থাকিবৰ কাৰণে কি ক'ব এতিয়া এই বংশটো ঠিকে থাকে থাকিবৰ কাৰণে? আজি সঁচাকৈ আমাৰ যিখিনি বৰ্তমান যুগৰ যিখিনি পৰিৱেশ, আচলতে সকলোৱে নিজক লৈ ব্যস্ত থাকিছে। গতিকে সেই পৰিৱেশটো কিছু হ'লেও চেঞ্জ কৰি আমাৰ নিজৰ পৰিয়াল সেইটো মানে বজাই ৰখাটো আমাৰ সকলোৰে দায়িত্ব। নহ'লে আমাৰ নিজৰ পৰিয়ালে মানে কি নিজৰ ভিতৰতে কেতিয়াবা হয়তো এনেকৈ মানে নতুন মানে বিবাহ পাশত আবদ্ধ হ'ব পাৰে, যদি তেনেকৈ বংশৰ যদি চিনাকি নোহোৱা হয়। সেইকাৰণে মই ভাবোঁ এইটো সকলোৱে তেনেকৈ চিনাকি যদি লৈ বেছি মানে অলপ সকলোৱে যাতে এইটো মানে গ্ৰহণ কৰে, তেতিয়াহ'লে খুব ভাল লাগিব, এইটো আশা কৰিছোঁ। আৰু শেষত মই ক'ম, আজি এইটো অহাকালি নতুন বছৰ, সন্মুখত মাঘৰ বিহু আহি আছে। আজি পৰিয়ালটোক কি ব্যৱস্থা দিব? হয়, ইংৰাজী নতুন বৰ্ষৰ সকলোকে মোৰ পৰিয়ালৰ যিখিনি আহিছে তেখেতসকলক মই এইটোৱেই মানে ক'ম যে নতুন বছৰৰ কাৰণে সকলোকে শুভেচ্ছা জনাম। আৰু আগন্তুক যিটো আমাৰ ভোগালী বিহু আহি আছে,
গতিকে ভোগালী বিহুক সকলোৱে আনন্দ মনেৰে যাতে এসাঁজ ঘৰত বা ভেলাঘৰত বা মেজি ঘৰত খাব পাৰে ফূৰ্তি কৰি, সেইটোকে কামনা কৰিছোঁ। আৰু বুঢ়াই বাথৌৰ ওপৰত সেই আমি নিবেদিছোঁ যাতে তেওঁ য'তেই নাথাকক আমাৰ পৰিয়ালটোক তেখেতে যাতে ভালদৰে চাব আৰু আমাক ভালদৰে চলাই লৈ যাব, সেইটো আশা ৰাখিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।